অসমৰ সম্পদ সম্ভাৱনীয়তাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰাৰ লক্ষ্যৰে আকৌ অসমত এডভান্টেজ আছাম 2.0 ইতিমধ্যে গুৱাহাটী মহানগৰীৰ খানাপাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। মই পৰিৱেশটো অকণমান দেখুৱাম, মোৰ সৈতে দীপাংকৰ আছে। এক সামগ্ৰিক পৰিৱেশটো আপোনালোকে চাওক যে এই স্থানতে আৰম্ভ হ'ব এডভান্টেজ আছাম 2.0 আৰু ইতিমধ্যে প্ৰস্তুতি প্ৰায় চলি আছে। কেইবাজনো বনুৱাই বনুৱাই ইয়াতে তেওঁলোকৰ যিসমূহ প্ৰস্তুতি সেই প্ৰস্তুতিসমূহ কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ এডভান্টেজ আছামক লৈ ইতিমধ্যে অসম চৰকাৰে ব্যাপক উৎসুকতাৰে ৰৈ আছে, কাৰণ দেশৰ লগতে বহিৰাষ্ট্ৰৰ বহু কেইগৰাকী শীৰ্ষ পৰ্যায়ৰ উদ্যোগপতি বিনিয়োগকাৰী আহি উপস্থিত হ'বহি আৰু তাৰ সমান্তৰালভাৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভূটানৰ ৰজা ইয়াত উপস্থিত হ'ব খানাপাৰাৰ এই স্থানতে। গতিকে কটকটীয়া এক নিৰাপত্তা বেষ্টনীৰ মাজেৰে এডভান্টেজ আছাম 2.0 অনুষ্ঠিত হ'ব আৰু বিশেষকৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰৰ এই স্থানতে এডভান্টেজ আছামৰ যিসমূহ কাৰ্যক্ৰমণিকা আছে সেইসমূহ অনুষ্ঠিত হ'ব। আৰু বিশেষকৈ 17টাকৈ প্ৰেক্ষাগৃহ ইতিমধ্যে বনাই থকা হৈছে। চাৰিওফালে যদি আপুনি চায় তেনেহ'লে কেৱল প্ৰেক্ষাগৃহ আৰু প্ৰেক্ষাগৃহ দেখিবলৈ পাব। আৰু যিকেইটা প্ৰেক্ষাগৃহ ইয়াতে নিৰ্মাণ কৰি থকা হৈছে তাতে অনুষ্ঠিত হ'ব বিভিন্ন সন্মিলন অনুষ্ঠিত হ'ব, বৈঠক অনুষ্ঠিত হ'ব আৰু বিশেষকৈ দেশৰ কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী ইয়াতে উপস্থিত হ'ব আৰু তেওঁলোকে বিভিন্ন সন্মিলনত অনুষ্ঠিত হোৱা যিসমূহ বৈঠক আছে বা যিসমূহ সভা সমিতি হ'ব ইয়াতে অনুষ্ঠিত হ'ব। গতিকে এনেধৰণৰ বহু পৰিকল্পনা লৈ এনেধৰণৰ বহু অনুষ্ঠান লৈ এইবাৰ এডভান্টেজ আছাম 2.0 অনুষ্ঠিত হ'ব। আৰু বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে বিনিয়োগকাৰীৰ সন্ধানত কেইবাখনো দেশ ভ্ৰমণ কৰি আহিছে। সেয়া ভূটান, জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰকে হওক, বিভিন্ন উদ্যোগপতিৰ সৈতে বিনিয়োগকাৰীৰ সৈতে তেওঁ মত বিনিময় কৰিছে। অসমৰ যিসমূহ উদ্যোগ খণ্ড আছে সেই উদ্যোগ খণ্ডসমূহত তেওঁলোকে কেনেধৰণে বিনিয়োগ কৰিব সেই কথাসমূহ তেওঁ বিতংভাৱে আলোচনা কৰিছে আৰু ইয়ালৈ তেওঁ নিমন্ত্ৰণ জনাইছে। গতিকে বিনিয়োগকাৰীসকল আহিব, তেওঁলোকে অসমৰ যিসমূহ উদ্যোগ খণ্ড আছে তাত তেওঁলোকে কেনেধৰণে বিনিয়োগ কৰিব সেই কথাসমূহ ইয়াৰ বৈঠকৰ মাজেৰে তেওঁলোকে সিদ্ধান্ত ল'ব। আৰু বিশেষকৈ আমি যদি চাওঁ তেনেহ'লে জাগিৰোডৰ যিটো ছেমি কণ্ডাক্টৰ আছিল সেই ছেমি কণ্ডাক্টৰত ইতিমধ্যে জাপানৰ এটা প্ৰতিনিধি দলে তেওঁলোকে পৰ্যবেক্ষণ কৰি গৈছে আৰু তাত তেওঁলোকে বিনিয়োগ কৰিব বুলি ইতিমধ্যে কথা দিছে। গতিকে এনেধৰণৰ কথা বতৰাসমূহ আছে। গতিকে এইবাৰ এডভান্টেজ 2.0 যোগেদি কেনেধৰণৰ এটা অসমত বিনিয়োগ খণ্ড বা ঔদ্যোগিক খণ্ডৰ ক্ষেত্ৰত কেনেধৰণৰ এটা প্ৰসাৰতা বা গুৰুত্ব লাভ কৰে সেয়া গুৰুত্বপূৰ্ণ হ'ব। মই দেখুৱাইছোঁ যিসকল বনোৱা আছে অসমৰ লগতে নতুন দিল্লীৰ দুটাকৈ টেণ্ট আছে, গোটেই কামখিনি লৈছে। গতিকে এই কামসমূহ ইতিমধ্যে প্ৰস্তুতি চলি আছে। গতিকে আমি সামগ্ৰিক এটা পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছোঁ। গতিকে এইসমূহ বনোৱা বিভিন্ন স্থানৰ পৰা আহিছে। কাहाँ से है आप? आज हम बिहार से हैं। बिहार से है जी। यहाँ पे काम चल रहा है आप लोगों का? जी यहाँ पे हम लोग का फ्लैक्स का काम चलेगा हाँ, और लमसम ओपनिंग के लास्ट तक चलेगा। 26 तारीख तक हाँ, 26 तारीख तक चलेगा। 26 तारीख तक चलेगा। कितना आदमी है आप लोग? हम लोग अभी 100 आदमी आ चुके हैं हाँ। और आदमी बाकी है, बाकी से आ रहा है आदमी लोग। हाँ, सब इकट्ठा होकर इसका काम चालू करेंगे। আৰু দেখিছোঁ তেওঁলোকে বিহাৰৰ পৰা আহিছে আৰু ইয়াতে তেওঁলোকৰ যিসমূহ কাম আছে সেই কামসমূহ কৰি থকা দেখিবলৈ পোৱা গৈছে। গতিকে প্ৰেক্ষাগৃহই হওক বা ইয়াৰ যিসমূহ ইয়াৰে তেওঁলোকে নিৰ্মাণ কৰাৰ সামগ্ৰীসমূহেই হওক তেওঁলোকে লৈ আহিছে বাহিৰৰ পৰা আৰু আনি তেওঁলোকে এনেধৰণৰ কামসমূহ কৰি থকা দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ আপুনি যদি চায় তেনেহ'লে 25 আৰু 26 ফেব্ৰুৱাৰীত যিহেতু এডভান্টেজ আছাম 2.0 ইয়াতে অনুষ্ঠিত হ'ব। গতিকে সেই অনুষ্ঠানত দেশৰ প্ৰায় কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ উদ্যোগপতি বা বিনিয়োগকাৰী উপস্থিত থাকিব। ইতিমধ্যে গৌতম আদানী উপস্থিত থাকিব। তাৰ সমান্তৰালভাৱে আপুনি যদি চায় তেনেহ'লে মুকেশ আম্বানী উপস্থিত থাকিব। গতিকে দেশৰ কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ উদ্যোগপতি উপস্থিত থাকিব বুলি কোৱা হৈছে আৰু বিশেষকৈ কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব। গতিকে এডভান্টেজ অসমৰ যোগেদি এইবাৰ কেনেধৰণৰ বিনিয়োগ ক্ষেত্ৰলৈ হওক বা অসমৰ আৰ্থসামাজিক ক্ষেত্ৰখনলৈ কেনেধৰণে প্ৰভাৱ পৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।